আজি 18 মে তাৰিখে আমি কামৰূপ জিলাৰ সাধু চুৰেণ দাস মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা কামৰূপ জিলা সাহিত্য সভাৰ নপুৰণি সদস্যসকলৰ যি কাৰ্যনিৰ্বাহক সভা আছিল সেইখন অনুষ্ঠিত হৈ গ'ল। যথেষ্ট সংখ্যক ইয়াত ব্যক্তি উপস্থিত হৈছে আৰু নতুন সদস্যসকলে ইয়াত শপত বাক্য লৈছে, তেওঁলোকৰ নিয়োগ পত্ৰও লৈছে। আৰু আজি আমি বিশেষকৈ এটা কথাৰ ওপৰতে গুৰুত্ব দিছোঁ যে সেয়া হৈছে আমাৰ কামৰূপ জিলাৰ বিভিন্ন শাখাসমূহৰ এই বছৰ বুঢ়া কাৰ্যসূচীবিলাক কেনেকুৱাকৈ আমি ৰূপায়ণ কৰিম আৰু এই কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তে জিলা সভা আৰু অসম সাহিত্য সভাক কেনেকৈ মহীয়ান কৰিব পাৰিম তাৰ কাৰণে যথেষ্ট সংখ্যক বছৰজোৰা কাৰ্যসূচীৰ কিছু পৰিকল্পনা আমি যুগুত কৰিছোঁ, প্ৰত্যেকৰে হাতত তুলি দিয়া হৈছে আৰু যথাসম্ভৱ তেওঁলোকে সেই কাৰ্যসূচীসমূহ সময়মতে যি কাৰ্যসূচী জিলাৰ কাৰ্যসূচী, যি কাৰ্যসূচী শাখাৰ কাৰ্যসূচী আৰু যি কাৰ্যসূচী কেন্দ্ৰীয়ভাৱে পালন কৰিবলগীয়া এই সকলোবিলাক তেওঁলোকে কৰি যাব। এই ধৰণৰ সাংগঠনিক কথাখিনিকে আজি আমাৰ বিশেষভাৱে ইয়াত আলোচনা হৈছে, সকলোৱে ইয়াত সহায় সহযোগিতা কৰিছে। সাহিত্য সভাৰ 2025-27 কাৰ্যবৰ্ষৰ যি নপুৰণি কাৰ্যনিৰ্বাহক আমি চুৰেণ দাস মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিছোঁ হাজো মণিকোট সাহিত্য সমাজৰ আতিথ্যত। আজি এই সাহিত্য সভাত আমাৰ সভাপতিত্ব কৰিছে আমাৰ মাননীয় সভাপতি ডক্টৰ গণেশ্বৰ চৌধুৰীদেৱে আৰু আমি এই সভাতে আমাৰ সন্মানীয় উপসভাপতি ৰমেশ চন্দ্ৰ মেধি ডাঙৰীয়াকো আমি এই সভাতে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, সভাপতি মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ যি নতুন কাৰ্যনিৰ্বাহকসকলক আজি মনোনয়ন পত্ৰ প্ৰদান কৰা হৈছে আৰু আজিৰ এই মনোনয়ন পত্ৰৰ যোগেদি আমি অহা 2025 আৰু 27 কাৰ্যবৰ্ষৰ যি আমাৰ কাৰ্যক্ৰমণিকা যি কাৰ্যক্ৰমণিকা ইতিমধ্যে মাননীয় সভাপতি আৰু উপসভাপতি মহোদয়ে ৰাইজৰ গাঁততে প্ৰকাশ কৰিছে। এই কাৰ্যক্ৰমণিকাসমূহ আমি 2025 আৰু 27 বৰ্ষত আমি সুন্দৰভাৱে সাফল্যমণ্ডিতভাৱে যাতে আমি কৰিব পাৰোঁ, পৰিকল্পিতভাৱে কৰিব পাৰোঁ তাৰ কাৰণে আজি আমি পণ লৈছোঁ, আজি আমি ব্যৱস্থা কৰিছোঁ আৰু সমূহ নতুন কাৰ্যনিৰ্বাহকসকলক আমি এই সম্পৰ্কে অৱগত কৰাইছোঁ যাতে আমি অনাগত দিনত কামৰূপ জিলা সাহিত্য সভা অসম সাহিত্য সভাৰ দৰবাৰত আকৌ শ্ৰেষ্ঠ শাখাৰ আমি সন্মান কঢ়িয়াই আনিব পাৰোঁ। Stay informed, stay ahead. News NE 365.